নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এইচএছ পাছ কৰাৰ পাছত বা এইচএছএলচি পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে একেবাৰে জব ওৰিয়েণ্টেড কিছুমান কোৰ্চ কৰিব পাৰে। মানে যিবিলাক কোৰ্চ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে যিকোনো নিযুক্তি নিৰ্দিষ্ট ক্ষেত্ৰত নিযুক্তি পোৱাৰ সম্ভাৱনা নিশ্চিত, তেনেধৰণৰ কেইটামান কোৰ্চৰ সম্পৰ্কত আজি আমি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে জেনেৰেল গ্ৰেজুৱেশ্যন বা এইচএছ পঢ়াৰ কথা নাভাবা, খুব সোনকালে নিযুক্তিৰ কথা চিন্তা কৰা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং আছাম, এইটো হ'ল আমাৰ শিৱসাগৰত থকা নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিঙৰ এটা ব্ৰাঞ্চ হয়। ইয়াৰ মূল ব্ৰাঞ্চ আছে নাগপুৰত। ইনষ্টিটিউশ্যনটো যিহেতু ৰিকগনাইজড হয়, ইয়াত যদি তোমালোকে যিকোনো ধৰণৰ কোৰ্চ কৰা, এই কোৰ্চৰ পৰা তোমালোকে যিখন চাৰ্টিফিকেট পাবা, সেই চাৰ্টিফিকেট তোমালোকে যিকোনো চাকৰিৰ বাবে দিব পাৰিবা। ইয়াত ইণ্টাৰনেশ্যনেল লেভেলৰ ফেকাল্টি পোৱা যায় আৰু ইণ্ডিপেণ্ডেণ্ট প্ৰেক্টিকেল ট্ৰেইনিং হয়। তাৰ লগতে ষ্টুডেণ্টৰ বাবে হোষ্টেল ফেচিলিটি থাকিব আৰু ইণ্ডাষ্ট্ৰিয়েল ভিজিট থাকিব। মানে যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰিত গৈ পেলাই তোমালোকে যিটো কোৰ্চ পঢ়িছা সেই কোৰ্চটোৰ বিষয়বস্তু সম্পৰ্কত চাব পাৰিবা। মানে প্ৰেক্টিকেল কিছুমান জ্ঞান তোমালোকে ইয়াত লাভ কৰিব পাৰা। ইয়াৰ উপৰিও গ্ৰাউণ্ড ফৰ প্লেয়িং, ড্ৰিলিং, লগতে বুকছ, লাইব্ৰেৰী এভেইলেবল, এইখিনি সুবিধা তোমালোকে লাভ কৰিবা। এতিয়া কি কোৰ্চ আছে সেই সম্পৰ্কত তোমালোকে প্ৰথমতে চাই লোৱা। ইয়াত প্ৰথম আহিলে ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিঙৰ কোৰ্চ। এই কোৰ্চটোৰ দুটা টাইপ আছে। প্ৰথমটো হ'ল চাৰ্টিফিকেট ইন ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং আৰু দ্বিতীয়টো হ'ল ডিপ্ল'মা ইন ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং। চাৰ্টিফিকেট ইন ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিঙৰ এই কোৰ্চটো ছমহীয়া হয়। ডিপ্ল'মা ইন ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিঙৰ কোৰ্চটো হ'ল এবছৰীয়া। যদি এই কোৰ্চটো কৰিব খোজা তোমালোকে, তেতিয়াহ'লে 10th পাছ হ'লে তোমালোকে এই কোৰ্চটোৰ বাবে আবেদন কৰিব পাৰা। আৰু 1 yearৰ ডিপ্ল'মা কোৰ্চটোৰ বাবে 10+2 অৰ্থাৎ 12 পাছ হ'ব লাগিব। চাৰ্টিফিকেট কোৰ্চটো মেট্ৰিক উত্তীৰ্ণ হ'লে তোমালোকে কৰিব পাৰিবা। আৰু ডিপ্ল'মা কোৰ্চটো কৰিবলৈ তোমালোকক এবছৰ সময় লাগিব আৰু 12 পাছ হ'লে তোমালোকে এই কোৰ্চটো কৰিব পাৰিবা। নেক্সট আহিলে ফায়াৰ অফিচাৰ কোৰ্চ। ফায়াৰ অফিচাৰ কোৰ্চটো 1 year কোৰ্চ হয় আৰু 12 পাছ হ'লে তোমালোকে কৰিব পাৰিবা। নেক্সট আহিলে ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্টৰ কোৰ্চ। এই কোৰ্চটো 2 বছৰৰ হয়। গ্ৰেজুৱেশ্যন বা ইকুইভেলেণ্ট যিসকলৰ আছে, অৰ্থাৎ যিসকলে স্নাতকোত্তৰ কৰিছা, সেইসকলে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে MBA ইন ফায়াৰ ছেফটি মেনেজমেণ্ট। ফায়াৰ ছেফটি মেনেজমেণ্ট অৰ্থাৎ MBA ইন ফায়াৰ ছেফটি মেনেজমেণ্ট, এই কোৰ্চটো 2 বছৰীয়া হয়। যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেটে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে ছেফটি এণ্ড ছিকিউৰিটি মেনেজমেণ্ট। এইটো 1 year কোৰ্চ হয়। যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেটে এইটো কোৰ্চ কৰিব পাৰা। নেক্সট আহিলে ডিপ্ল'মা ইন ফায়াৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰিং। ফায়াৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰিঙৰ এই কোৰ্চটো 2 বছৰীয়া হয়। 12 পাছ হ'লে তোমালোকে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে ফায়াৰ এণ্ড ছেফটি। ফায়াৰ এণ্ড ছেফটিৰ এইটো কোৰ্চ এবছৰীয়া হয় আৰু যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেটে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে PG ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটি। PG ডিপ্ল'মা যদি তোমালোকে ল'ব বিচাৰা, তেতিয়াহ'লে 1 year কোৰ্চ হয় এইটো। আৰু এনি গ্ৰেজুৱেট অৰ এনি ডিপ্ল'মা থকা ষ্টুডেণ্টে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে এডভান্স ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটি। ইণ্ডাষ্ট্ৰিয়েল ছেফটিৰ এই কোৰ্চটো 1 year আৰু এনি গ্ৰেজুৱেট অৰ এনি ডিপ্ল'মা, গ্ৰেজুৱেট বা ডিপ্ল'মা থকা যিকোনো ষ্টুডেণ্টে এই কোৰ্চটো কৰিব পাৰা। নেক্সট আহিলে BSc ফায়াৰ ছেফটি এণ্ড হেজাৰ্ড মেনেজমেণ্ট। এইটো কোৰ্চ 3 বছৰীয়া হয়। এই কোৰ্চটো 12 পাছ হ'লে তোমালোকে কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে নিযুক্তি আশা কৰা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই কোৰ্চসমূহ যথেষ্ট উপযোগী হয়। ইতিমধ্যে শিৱসাগৰৰ নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ ইঞ্জিনিয়াৰিঙৰ এই কোৰ্চসমূহ বহুতো ছাত্ৰ ছাত্ৰীয়ে কৰি আছে। ইয়াত ফিজ ষ্ট্ৰাকচাৰটো কিমান হয় আৰু কেতিয়াৰ পৰা এডমিশ্যন হ'ব, কোনটো কোৰ্চৰ বাবে কোন মাহৰ পৰা এডমিশ্যন হ'ব, সেই সবিশেষ তথ্যখিনি তোমালোকে যদি জানিব বিচাৰা, তেতিয়াহ'লে শিৱসাগৰৰ এই ইনষ্টিটিউশ্যনটোত গৈ তোমালোকে খবৰ কৰিব পাৰা। বৰ্তমান ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেট আৰু ডিপ্ল'মা কোৰ্চৰ বাবে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে অতি সোনকালে তোমালোকে এডমিশ্যন ল'ব লাগিব। ইয়াত যিহেতু ছিট কেপাচিটি কম হয়, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্টত যাব, তেওঁলোকে ফাৰ্ষ্টত এডমিশ্যন ল'ব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।